গ্ৰন্থ অধ্যয়ন আন্দোলন গোলাঘাটত পথৰ পুথিভঁৰালৰ প্ৰতি আগ্ৰহী প্ৰভুৱে গোলাঘাটৰ ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসন আৰু প্ৰাণতোষ দাস ফাউণ্ডেশ্যনৰ বিশেষ প্ৰচেষ্টাৰ স্বৰূপ এয়া সৰুপথাৰ নগৰৰ গান্ধী মূৰ্তিৰ সমীপত কিতাপৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছে পথৰ পুথিভঁৰাল পুথিভঁৰালটোত আছে বহু বিখ্যাত লেখকৰ বহুকেইখন পুথি প্ৰভুৱে পুথিভঁৰালটোত থকা কিতাপসমূহ নিৰ্দিষ্ট দিনৰ কাৰণে লৈ যোৱাৰ সুবিধা কৰা হৈছে সম্পূৰ্ণ বিনামূলীয়া এই পুথিভঁৰালৰ সেৱা মতে আমাৰ বহুত দিনৰ পৰাই মানে এটা চখো আছিলে আৰু কৰো মানে কি এতিয়া মোবাইলৰ যুগত ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্ট নাই পঢ়াৰ প্ৰতি বহুতে পইচাৰ কাৰণে কিনিবও নোৱাৰে সেই চিন্তা কৰি ভাবিলোঁ যে পথৰ পুথিভঁৰাল এখন কৰোঁ আৰু তাৰ কাৰণে মানে আমাৰ SDO ছাৰো খুব ইণ্টাৰেষ্টেড আছিলে তেওঁ খুব হেল্প কৰিলে এইটো ক্ষেত্ৰত কিতাপ মই কিছু দিছোঁ কিছু ডনেশ্যন আহিছে গুৱাহাটী বনলতা পাব্লিকেশ্যনৰ পৰা আহিছে কিছু কিতাপ আপোনাৰ অনন্ত হাজৰিকা খুৰাই পঠাইছে আৰু বিভিন্নজনে দিছে বহুতে এনেকুৱা মানুহ আছে যি কিতাপ এখন কিনিব আহি পেলাই কিনিব নোৱাৰে সামৰ্থ্য নাই আজি যিটো মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিৰ ফলত আজি কিতাপৰ দামো বাঢ়িছে গতিকে স্বাভাৱিকতে কোনোবা পঢ়ুৱৈ মানুহ আছে তেওঁ কিতাপখন কিনি সামৰ্থ্য নাই কিনি পেলাই পঢ়িবৰ কাৰণে গতিকে তেনে যিসকল ব্যক্তি সেই ব্যক্তিসকলক যাতে আমি এই ফাউণ্ডেশ্যনৰ মাধ্যমেদি যাতে তেওঁলোকে কিতাপ পঢ়িব পাৰে তেওঁলোকৰ আৰু কিতাপ পঢ়া এইটো স্পৃহাটো বাঢ়ে তাৰ কাৰণে আজি এই পুথিভঁৰালটো আজি পাৰ্থৰ চিন্তাৰ ভিতৰত সোমাইছে বিশিষ্ট কবি নীলিম কুমাৰ ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেং ফা বৰুৱা ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা অধ্যাপক দেৱজিৎ ফুকন সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা আদি বিশিষ্টজনৰ উপস্থিতিত কিছুদিন পূৰ্বে মুকলি কৰা হৈছিল পথৰ পুথিভঁৰাল উন্মোচক আছিল DR কলেজৰ অধ্যাপক দেৱজিৎ ফুকন ইতিমধ্যে আমাক বিভিন্নজনে কিন্তু কিতাপ আগবঢ়াইছে বা তেওঁলোকে প্ৰস্তাৱ দিছে আপোনালোকক মই এইখিনিতে জনাই পাই সুখী হৈছোঁ যে যেহেতু আমাৰ সম্পাদকজন আৰু যিজন ব্যক্তিৰ আমি স্মৃতিত এই অনুষ্ঠানটো কৰিছোঁ তেওঁ এজন গ্ৰন্থ বিক্ৰেতা আছে আৰু তেওঁৰ পুত্ৰ গ্ৰন্থ বিক্ৰেতা ফাউণ্ডেশ্যনৰ সম্পাদক তেওঁ যেতিয়া এই লাইব্ৰেৰীটোৰ সপোন দেখিলে এই লাইব্ৰেৰীটো যেতিয়া কৰিলে তেতিয়া পোনপ্ৰথমে অসমৰ এটা অভিজাত গ্ৰন্থ বিক্ৰী প্ৰতিষ্ঠান বনলতাৰ অনন্ত হাজৰিকা ডাঙৰীয়াক ফোন কৰিলে তেখেতে এটা কথা ক'লে যে এতিয়ালৈকে কিতাপ ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিয়ে এই ধৰণৰ এটা কাম কৰা নাই গতিকে তেখেতে নিজে উৎসাহ প্ৰকাশ কৰিলে যে মই কিতাপ আগবঢ়াম আৰু তেখেতে আমাক এটা ডাঙৰ কিতাপৰ টোপোলা আগবঢ়ালে আৰু যেতিয়া এই কথাবোৰ লাহে লাহে প্ৰচাৰ হ'ল সামাজিক মাধ্যমত বিভিন্নজনে আমাৰ লগত যোগাযোগ কৰিছে যে আমিও কিতাপ আগবঢ়াম আপোনালোকে এইটো আগবঢ়াই লৈ যাওক পথৰ পুথিভঁৰালত লিখা আছে ব্যৱহাৰৰ নিয়মাৱলী ক্ৰমাৎ জনপ্ৰিয় হোৱা পথৰ পুথিভঁৰাললৈ এতিয়া বাঢ়িছে ৰাইজৰো সহযোগিতা সৰুপথাৰৰ পৰা বিষ্ণু কমল শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ